মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 7ৰ অধ্যায় নম্বৰ 8ৰ মিছেল মানৱ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 1 নম্বৰত দিয়া আছে। 1 নম্বৰত উত্তৰ দিয়াত ক নম্বৰ কুৱেশ্যন হৈছে মিছেল মানৱ নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব মিছেল মানৱ নামেৰে আব্দুল কালামক জনা যায়। খ নম্বৰ কুৱেশ্যনটো হৈছে সফলতাৰে ভাৰতৰ ভূমিৰ প্ৰথম উপেক্ষণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী উপগ্ৰহ। ইয়াত বানানটো ভুল আছে, তোমালোকে এনেদৰে লিখিবা। ৰোহিণী উপগ্ৰহ। গ নম্বৰ কুৱেশ্যনটো হ'ল আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙত ত্যাগ কৰিছিল। ঘ নম্বৰ কুৱেশ্যনটো হ'ল তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন? ইয়াৰ উত্তৰ হ'ব তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। 2 নম্বৰ উত্তৰ লিখাত ক নম্বৰ কুৱেশ্যনটো হৈছে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? ইয়াৰ উত্তৰটো হ'ল সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি APJ আব্দুল কালামে অকণিহঁতক কৈছিল। খ নম্বৰ কুৱেশ্যনটো হ'ল তেখেতে কি বিষয়ত অনুৰাগী আছিল? ইয়াৰ উত্তৰ হ'ব তেখেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰিও সংগীত আৰু সাহিত্য অনুৰাগী আছিল। APJ আব্দুল কালামে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰিও সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱিত কৰিছিল। APJ আব্দুল কালাম স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱিত কৰিছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে মনে প্ৰাণে ভাৰতত তেখেতে কি হোৱাটো বিচাৰিছিল? ইয়াৰ উত্তৰ হ'ব মনে প্ৰাণে ভাৰতত তেখেত সকলো বিষয়তেই ভাৰতৰ এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। APJ আব্দুল কালামে মনে প্ৰাণে ভাৰতত তেখেতে সকলো বিষয়ত ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। 3 নম্বৰত দিয়া আছে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াত কিছুমান শব্দ দিছে, তোমালোকে অৰ্থ মিলাব লাগে। তোমালোকৰ বহীত 3 নম্বৰত যাবা শব্দৰ লগত অৰ্থ মিলোৱা। তোমালোকৰ বাবে এনচাৰটো ডাইৰেক্ট লৈ আহিছোঁ। উত্তৰটো হ'ব উৎক্ষেপণৰ অৰ্থ হ'ব প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। তাৰপিছত প্ৰজ্বলিত বৰকৈ জ্বলা জুই। তাৰপিছত আছে আভ্যন্তৰীণ, এইটো হ'ল ভিতৰুৱা। বিচক্ষণ মানে হৈছে পাৰ্গত বা উত্তম। অদম্য ইয়াৰ অৰ্থ হ'ল যাক দমাব বা বশ কৰিব নোৱাৰি। তাৰপিছত দিগন্ত, দিগবলয় আকাশৰ সীমা।
তাৰপিছত আছে ভূষণ মানে হৈছে অলংকাৰ, নিৰীক্ষণ মানে দূৰৰ পৰা ভালকৈ চোৱা। খ হৈছে ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ। জানো অহা 6ষ্ঠ শ্ৰেণীত তোমালোকেই নত্যবিধিৰ কথা পাই আহিছা, যেনে গৱেষণা, বাৰণ আদি শব্দ। এই পাঠ্যত প্ৰক্ষেপণ, উৎক্ষেপণ বা ৰূপায়ণ আদি শব্দবোৰ মন কৰাৰ আগতেই পাই অহা নিয়ম মতে এই শব্দই কেইটাৰ মূৰ্ধন্য ঠিক আগত ৰি অৰ্থাৎ ৰ আৰু মূৰ্ধন্য বৰ্ণটো নাই। এই ক্ষেত্ৰত আন এটা নত্যবিধিৰ নিয়ম ইয়াত প্ৰয়োগ হৈছে। সেয়া হৈছে ৰি, ৰ আৰু মূৰ্ধন্য আৰু ন মাজত কোনো স্বৰবৰ্ণ বা ক, খ, গ, ঘ, ঙ, ক বৰ্গ বা প, ফ, ৰ, ভ, ম। প বৰ্গ হ'ল বা, জ, উ, ব, হ, অন্ত্যেষ্টিয় বা। অনুস্বৰ থাকিলেও দস্তান মূৰ্ধন্য হয়, যেনে প্ৰক্ষেপণ, প্ৰ, ক্ষে, প মূৰ্ধন্য। ইয়াত মূৰ্ধন্যৰ আগত প বৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য হৈছে। ৰাৱণ, ৰা, ব মূৰ্ধন্য। ইয়াত অৰুণৰ মাজত থকাৰ কাৰণে মূৰ্ধন্য অৰ্থাৎ দন্তন্য মূৰ্ধন্য হৈছে। কিন্তু বাসচ আৰু নৰ মাজত মূৰ্ধন্য বৰ্ণ থাকিলে দন্তন্যটো মূৰ্ধন্য নহয়, যেনে ৰোদন, ৰঞ্জন, সৃজন। তাৰপিছত 4 নম্বৰত দিয়া আছে তলত উল্লেখ কৰা শব্দবোৰত কি বিনিময়তে মূৰ্ধন্য আৰু অন্ত্যেষ্টিয় মূৰ্ধন্য ব্যৱহাৰ হৈছে। মূৰ্ধন্য হ'ব ইয়াত প্ৰাণ, ভূষণ, ৰোহিণী, বিচক্ষণ, উৎক্ষেপণ আৰু আভ্যন্তৰীণ। উত্তৰত হ'ল প্ৰাণ আভ্যন্তৰীণ, ৰৰ পিছত বহা কাৰণে মূৰ্ধন্য হৈছে। দ্বিতীয় নম্বৰটো হ'ল ভূষণ, মূৰ্ধন্যৰ পিছত বহাৰ কাৰণে মূৰ্ধন্য হৈছে। তাৰপিছত 3 নম্বৰ দিয়া হ'ল ৰোহিণী, বিচক্ষণ আৰু উৎক্ষেপণ। ৰি, ৰৰ মূৰ্ধন্য আৰু নৰ মাজত কোনো স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গ বা জ, উ, ব, হ, অন্ত্যেষ্টিয় বা অনুস্বৰ থাকিলেও দন্তন্য মূৰ্ধন্য হৈছে। 5 নম্বৰত দিয়া আছে নত্যবিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰ ন বা ন বহুৱাই পূৰ কৰা। ইয়াৰ উত্তৰ হ'ব ইয়াত হ'ব মূৰ্ধন্য, ইয়াত হ'ব ধনত হ'ব দন্তন্য, ইয়াত হ'ব তৃণত মূৰ্ধন্য, বৰ্জনত হ'ব দন্তন্য, শ্ৰৱণত হ'ব মূৰ্ধন্য, কৃপণত হ'ব মূৰ্ধন্য, পঠনত হ'ব দন্তন্য, ৰঞ্জনত হ'ব দন্তন্য, ৰাৱণত হ'ব মূৰ্ধন্য, ভীষণত হ'ব মূৰ্ধন্য, ৰামায়ণত হ'ব মূৰ্ধন্য আৰু কীৰ্তনত হ'ব
দন্তন্য। 6 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াৰ উত্তৰ হ'ব জাগ্ৰত সুপ্ত, কৃত্ৰিম অকৃত্ৰিম, সুপ্ত জাগ্ৰত, সফলতা বিফলতা, উৎসাহ নিৰুৎসাহ, অক্ষম আৰু এইটো হ'ব সক্ষম। অৰ্থ হ'ব মুচি যাব সক্ষম। সক্ষম। 7 নম্বৰ দি আছে বাক্য ৰচনা কৰা। মনে প্ৰাণে, শয়নে সপোনে, আকাশী পথ, অদম্য ইচ্ছা আৰু বিনিময়। 1 নম্বৰ হৈছে মনে প্ৰাণে, যিকোনো কাম কৰোঁতেই মনে প্ৰাণে কৰিলেহে সফলতা পাব পাৰি। 2 নম্বৰ হ'ল শয়নে সপোনে। শয়নে সপোনে চিন্তা কৰিলেহে ভাল কথাৰ সূত্ৰ উলিয়াব পাৰি। তাৰপিছত হ'ল আকাশী পথ, উৰাজাহাজবোৰ আকাশী পথেৰে চলাচল কৰে। 4 নম্বৰ হ'ল অদম্য ইচ্ছা। অদম্য ইচ্ছা আৰু চেষ্টা থাকিলে আশা কৰা ফল পাব পাৰি। বিনিময়, কঠোৰ শ্ৰম কৰাৰ বিনিময়ত সি চাকৰিটো পালে। 8 নম্বৰত দি আছে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধান চাই লিখা। ইয়াত যেনেদৰে দিয়া আছে যোগ চেষ্টা, ইয়াত হ'ব প্ৰচেষ্টা। ঠিক তেনেদৰে যোগক্ষেপণ, ইয়াত হ'ব প্ৰক্ষেপণ। তাৰপিছত প্ৰজ্বলিত, এইটো হ'ব প্ৰজ্বলিত মানে হৈছে বৰকৈ জ্বলা জুই। উৎক্ষেপণ, উৎক্ষেপণ, উৎক্ষেপণ। প্ৰচেষ্টা, প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। তাৰপিছত আছে উৎপীড়ন, 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 অত্যাচাৰ বা উপদ্ৰৱ। উৎসাহ, আনন্দৰে কাম লৈ আগবাঢ়ি যোৱা ভাৱ বা উদ্যোগ। তাৰপিছত কল্পনা চাওলাৰ বিষয়ে জানো আহা। কল্পনা চাওলা 1962 চনত জন্ম হয় আৰু 2003 চনত তেওঁৰ মৃত্যু হয়। এইটো তোমালোকে ভালদৰে নোট কৰি ৰাখিবা। কল্পনা চাওলা এগৰাকী ভাৰতীয় মূলৰ আমেৰিকাবাসী মহাকাশ অভিযন্তা আছিল। তেওঁ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল। যদি কয় ভাৰতীয় প্ৰথম মহাকাশচাৰী মহিলা কোন আছিল, তেতিয়া তোমালোকে লিখিব লাগিব কল্পনা চাওলা। 1997 চনত চাওলাই প্ৰথমবাৰৰ বাবে অভিযান বিশেষজ্ঞ আৰু মূল ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে মহাকাশলৈ কলম্বিয়াৰ যাত্ৰীৰূপে মহাকাশলৈ উৰা মাৰিছিল। 2003 চনত দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ অভিযানলৈ গৈ উভতি আহোঁতেই কলম্বিয়া মহাকাশখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ মুহূৰ্তত ধ্বংস হয়। সেই দুৰ্ঘটনাত যানখনৰ 6গৰাকী সহযাত্ৰী মহাকাশচাৰীৰ সৈতে কল্পনা চাওলাৰো মৃত্যু হয়। প্ৰয়াত কল্পনা চাওলাক ভাৰতৰ ৰাষ্ট্ৰীয় বীৰাংগনা ৰূপে অৰ্থাৎ নেশ্যনেল হিৰো স্বীকৃতি দিয়া হৈছে। তদুপৰি পৃথিৱীৰ ভালেমান দেশৰ বিশ্ববিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানে মৰণোত্তৰভাৱে তেওঁক সন্মান যাচিছে। ৰাকেশ শৰ্মা হ'ল প্ৰথম ভাৰতীয় মহাকাশ যাত্ৰী। 9 নম্বৰ দি আছে আব্দুল কালামৰ মতে পিতৃ মাতৃ আৰু শিক্ষকসকল আদৰ্শ নায়ক। তোমাৰ আদৰ্শ নায়ক কোন? মোৰ আদৰ্শ নায়ক মোৰ মা দেউতা আৰু শিক্ষাগুৰুসকল। 10 নম্বৰ দি আছে বায়ুমণ্ডলত
উৰা তলৰ ছবিখন চোৱা আৰু সেই বিষয়ে তলত আলোচনা কৰি কোৱা। এইটো তোমালোকে নিজে কৰিবা এইখন চাই।